ৰেচন কাৰ্ড থকা সকলো মহিলাৰ কাৰণে আজিৰ দিনটোতে আহি পৰিছে এটা ভাল খবৰ, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে তেতিয়াহ'লে 1 অক্টোবৰৰ পৰা আপোনালোকে 5টাকৈ আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, আপোনালোকে কেনেধৰণে লাভ কৰিব, আপোনালোকে কি আঁচনি টকা আপোনালোকে লাভ কৰিব, কি সুবিধা আপোনালোকে লাভ কৰিব, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে। তো বন্ধুসকল, আপোনালোকক মই সবিশেষ জনাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল, আপোনালোকক মই এতিয়া জনাই আছো। তো বন্ধুসকল, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকে কি চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো বন্ধুসকল, তাৰে ভিতৰত প্ৰথমটো হৈছে আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকে গেছৰ চিলিণ্ডাৰ আপোনালোকে 300 টকাত আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, আগতে যেনেকৈ 700, 800, 1000 এনেধৰণৰ হৈ আছিলে, তো যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, আপোনালোকে 1 অক্টোবৰৰ পৰা আপোনালোকে গেছৰ চিলিণ্ডাৰ 300 টকাকৈ আপোনালোকে 300 টকাতে আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই ছেকেণ্ডটো যোনটো নেকি বৰ্তমান খবৰ আহিছে, 2 নম্বৰ যোনটো নেকি খবৰ, তো চৰকাৰৰ ফালৰ পৰা আহি পৰিছে। আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এতিয়া 1 অক্টোবৰৰ পৰা, তো বন্ধুসকল আপোনালোকৰ চাউলৰ উপৰিও আপোনালোকে এইবাৰ দালি, চেনি, নিমখ এনেধৰণৰ বস্তু আপোনাক কিছুমান আপোনালোকে লাভ কৰিব। যোনটো নেকি বৰ্তমান খবৰ আহিছে, যোনটো নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, যিসকল লোকৰ লগত ৰেচন কাৰ্ড থাকিব, তো সেইসকল মহিলাই আপোনালোকে 1 অক্টোবৰৰ পৰা আপোনালোকে এইকেইটা বস্তু আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই জনাই আছো, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো 3 নম্বৰ যোনটো নেকি খবৰ আহি পৰিছে, তো আপোনালোকে এতিয়া, তো যিসকল মহিলাই বৰ্তমানলৈকে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, আপোনালোকে আবেদন কৰি থৈছে, কিন্তু আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, জুলাই মাহৰ পৰাই আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো যোনটো নেকি বৰ্তমান খবৰ আহিছে, তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া চৰকাৰৰ ফালৰ পৰা এই 5টাকৈ আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে, এনেধৰণৰ খবৰবোৰ যদি ডেইলি লাভ কৰিব বিচাৰে, চেনেলটো লাইক কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।